আজি আমাৰ এনেকুৱা অনুভৱ হৈছে যে আমি পাছৰ পৰ্যায়ত যে আপোনালোকৰ সন্মুখতো কথা ক'বলৈ সুবিধা নাপাম যেন লাগিছে যিহেতু আমাৰ ট্ৰাইবেলসকলক আল্টিমেটলি হেক কৰিবলৈ গৈ আছে চৰকাৰখনে প্ৰি প্লানিং কৰি পিনি মাৰ্ডাৰ কৰা এটা ষড়যন্ত্ৰ ৰচনা কৰা যেন আমি পৰিলক্ষিত হৈছে আপোনালোক সকলোৱে অৱগত যে যোৱা 29 তাৰিখে যিখিনি আমাৰ অসম চৰকাৰৰ কেবিনেটে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ প্ৰতিবেদন প্ৰিপেয়াৰ কৰিছে এইখনক চালে যে এনেকুৱা লাগে যে আমাৰ ট্ৰাইবেলসকলক মাৰিবৰহে হিমন্ত বিশ্ব শৰ্মাই মানে দিছপৰত বহি আছে আমি বাৰম্বাৰ জনাই আছো আমি বাৰম্বাৰে তেওঁক জনাই আছো আমি মেমৰেণ্ডাম সহকাৰে বাৰম্বাৰ জনাই আছো যে 6 জনগোষ্ঠীক জনজাতি কৰাত আমাৰ আপত্তি নাই কিন্তু এডজাষ্টিং আমাৰ যিখিনি ট্ৰাইবেল আছে আমাৰ সাংবিধানিক সুবিধা সাংবিধানিক অধিকাৰ তিন মানুহ খৰ্ব হ'ব নোৱাৰিব বুলি আমি তেওঁলোকক আগৰ পৰাই কৈ আহিছো কিন্তু এই কথাটো কেউ কেৰেপ কৰা নাই তেওঁ নতুন আৱিষ্কাৰ কৰিছে ভগৱান স্বৰূপ হৈছে তেওঁ ভাৰতৰ সংবিধানত নথকা বস্তু তেওঁ উদ্ভাৱন কৰিছে আপোনালোকে সকলোৱে অৱগত ভাৰতীয় সংবিধানত এছটি আৰু ৰাজ্যিক ভিত্তিত এছটিপি এছটি এইচ বুলি কেটেগৰাইজ কৰা হৈছে কিন্তু এতিয়া আকৌ ভেলী বুলি ওলাইছে কি ব্ৰহ্মপুত্ৰ ভেলী নে কি ভেলী আমি যেলা জানিব পৰা নাই আৰু কৈছে কি মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা তাত থকা আমাৰ কোচ ৰাজবংশীসকলক এছটি মৰ্যাদা প্ৰদান কৰিছে দেখা যায় কালি যে জুনাইত বসবাস কৰা কোচ ৰাজবংশী মানুহে তাৰপৰা গৈ চাৰ্টিফিকেট ইছ্যু কৰি আনি পাছৰ পৰ্যায়ত আকৌ আহি জুনাইতে আহি মেলি আমাৰ এছটিৰ পদবীটোক এছটিৰ কোটাটোক দখল নকৰিব তাৰ কি মানে আছে তেতিয়া হিমন্ত আহি আমাক বচাব নেকি গতিকে আমি অসম চৰকাৰক আমি পুনৰবাৰ সকীয়াই দিব বিচাৰিছো এই প্ৰতিবেদনখনক পুনৰ বিবেচনা কৰক অন্যথা কিন্তু অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব আমি কাৰোবাৰ এই হেণ্ডাং পেণ্ডাংটো আমি ভয় কৰা বিধৰ নহয় আমি কিন্তু সমান্তৰালভাৱে কৈছো আমি কাৰোবাৰ জাতি জনগোষ্ঠী আমি বিৰোধী নহয় তেওঁলোকৰ উন্নয়নৰ বিৰোধী নহয় তেওঁলোকৰ অধিকাৰৰ বিৰোধী নহয় আমি কৈছো আমাৰ তিলমান যিটো অধিকাৰ আছে তাৰ 1 ইঞ্চিও আমি খৰ্ব হ'ব দিব নোৱাৰো আৰু প্ৰতিবেদনখন চালেতো আপোনালোক সকলোৰ হাতে হাতে আছে এতিয়া ইয়াতো আল্টিমেটলি আমাক মাৰ্ডাৰে কৰি আছে এছটি ভেলীটো কালি গুচাই দি পিনে আকৌ এছটি ভেলীটো গুচাই দিলে এছটি হৈ গ'ল আৰু জনবহুল থকা সকলোৱে গম পায় তেওঁলোকৰ কিমান হেৰি আছে পপুলেশ্যন তেওঁলোকৰ যিমান আছে সেইটো সকলোৱে গম পায় আৰু আমাৰ বৰ্তমান এডজাষ্টিং ট্ৰাইবেলৰ কিমান পপুলেশ্যন আছে ইফালে আশা কমান আৰু আমাৰ এই সৰু এটা গতিকে আমি এই প্ৰতিবেদনখনক অসম জুৰি অহকাইলৈ আমি সদৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আমি জোনাই সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আমি আমাৰ জোনাইত বসবাস কৰা আমাৰ জনজাতি ভাইসকলে ওলাই আহিব আমি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত আমি এই প্ৰতিবেদনখন দাখিল কৰিম আমি 5 to 10 হাজাৰ আমাৰ জনজাতি ভাইসকলে কালি ইয়াত গোট খাব আপোনালোকে নিশ্চয় দেখা পাব গতিকে আপোনালোকৰ মাধ্যমৰ যোগেদি মই আমাৰ জোনাই অঞ্চলত বসবাস কৰা আমাৰ ট্ৰাইবেলসকলক এই আমাক মাৰি পেলাবলৈ প্ৰিপেয়াৰ কৰা আমাৰ এই প্ৰতিবেদনখনক জ্বলাই দিয়াৰ কাৰ্যসূচীত আমাৰ জোনাই অঞ্চলৰ যিমান ট্ৰাইবেল মানুহ আছে সকলোৱে ওলাই আহক আমি চৰকাৰক আকৌ সকীয়াই দিম যে ট্ৰাইবেলসকলে জ্বলাই দিছে পৰৱৰ্তী পৰ্যায়ত জ্বলাটো বাদেই দিয়ক আমি ৰেলপথ অৱৰোধ কৰিম নেশ্যনেল হাইৱে অৱৰোধ কৰিম গতিকে আমি এতিয়া আমাৰ জাতীয় সংকট এতিয়া ট্ৰাইবেলসকলৰ একদম সংকট অৱস্থা গতিকে এই সংকটৰ অৱস্থাত আমাৰ অঞ্চলত থকা আমাৰ ট্ৰাইবেল ভাইসকলক ওলাই আহিবৰ কাৰণে মই ট্ৰাইবেল সংঘৰ সম্পাদক হিচাপে মই প্ৰতিগৰাকী আমাৰ ট্ৰাইবেলসকলক মই আহ্বান জনাইছোঁ যোৱা 29 নৱেম্বৰ 2025 তাৰিখ অৰ্থাৎ যোৱাকালি গ্ৰুপ অফ মিনিষ্টাৰ কেবিনেটে 6 জনগোষ্ঠী জনজাতিকৰণৰ ওপৰত এক প্ৰতিবেদন দাখিল কৰিছে অসমৰ ৰাইজে অৱগত প্ৰতিবেদনৰ আমি প্ৰতিটো শব্দ আৰু প্ৰতিটো বাক্য আমি ডিপলি আমি অধ্যয়ন কৰিছোঁ
প্ৰতিবেদনখন কমপ্লিটলি জনজাতিৰ পৰিপন্থী আৰু এই প্ৰতিবেদনত মেনশ্যন কৰিছে যে 6 জনগোষ্ঠীক দুটা ভাগত বিভক্ত কৰা হৈছে মৰাণ আৰু মটকক ST ফ্লেন হিচাপে আৰু চুতীয়া আহোম আদিবাসী আৰু চাহ জনগোষ্ঠী ST ভেলী হিচাপে প্ৰতিবেদনত উল্লেখ কৰা আছে আৰু অবিভক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক ST ফ্লেন হিচাপে মেনশ্যন কৰা হৈছে প্ৰতিবেদনত গতিকে প্ৰতিবেদনত কমপ্লিটলি আমি জনজাতিৰ পৰিপন্থী হিচাপে আমি গণ্য কৰিছোঁ যে আপোনালোকে দেখিব যে ৰাজ্যিক পৰ্যায়ত কেটেগৰী হিচাপে নিযুক্তি বা যিকোনো বিধানসভা বা পঞ্চায়ত চৰকাৰৰ নিয়োগ আৰু নিযুক্তি বিভিন্ন ক্ষেত্ৰত কেটেগৰী হিচাপে প্ৰক্ৰিয়াবোৰ হ'লেও কিন্তু কেন্দ্ৰ পৰ্যায়ত ST হিচাপে আমি জানো কেন্দ্ৰ পৰ্যায়ত কোনো কেটেগৰী হিচাপে নিযুক্তিৰ ক্ষেত্ৰতে হওক লোকসভা ক্ষেত্ৰতে হওক ST ভেলী ST ফ্লেন বা ST হিলছ হিচাপে কাউণ্ট কেতিয়াও নকৰে গতিকে কেন্দ্ৰ পৰ্যায়ত আমাৰ যি জনজাতিৰ ৰাইজ বা জনজাতিৰ ছাত্ৰ ছাত্ৰী কমপ্লিটলি সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব গতিকে আমি অত্যন্ত আমি দুখ প্ৰকাশ কৰিছোঁ জনজাতিৰ ৰাইজ এতিয়া শংকাত আমি ভুগি আছোঁ যে আমি আশা কৰিছিলোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলে 1% তিল মানুহ এই এক্সিষ্টিং জনজাতিসকলৰ অধিকাৰ যাতে কৰ্ব কৰিব নালাগে কিন্তু আমি প্ৰতিবেদনখন আমি দেখিলোঁ যে এই জনজাতিসকলক আমাৰ ট্ৰাইবেলসকলক যি ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ চলাইছে গতিকে আমি চৰকাৰখনক আমি পুনৰ আমি আহ্বান জনাইছোঁ আৰু সকীয়াই দিছোঁ অনাগত সময়ত অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কাৰণে কিন্তু জনজাতি ৰাইজ কিন্তু দায়ী নহয় এই কথা কিন্তু চৰকাৰে মনত ৰখাটো ভাল গতিকে অহা কাইলৈ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত দাখিল কৰা এই প্ৰতিবেদনখন আমি ৰাজহুৱাভাৱে আমাৰ এই অঞ্চলৰ প্ৰতিটো ঘৰৰ জনজাতিৰ ৰাইজ প্ৰতিটো ঘৰৰ জনজাতি ব্যক্তিয়ে আজি অহা কাইলৈ এই ৰাজহুৱাকৈ এই 6 জনগোষ্ঠী কৈছোঁ এই এণ্টি প্ৰতিবেদনখন আমি ৰাজহুৱাভাৱে আমি দাহ কৰিম তাৰ কাৰণে প্ৰতিগৰাকী জনজাতি ৰাইজক আমি কাটৰ আমি অনুৰোধ জনাইছোঁ এই জাতিৰ সংকটৰ সময়ত আপোনালোকে ওলাই আহক আপোনালোকে স্বইচ্ছাই ওলাই আহক এই জাতি এতিয়া সংকটৰ গৰাত গতিকে আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ যে এই সময়ত যদি জাতিটো যদি উদ্ধাৰ নকৰে অনাগত সময়ত এই জাতি কিন্তু ৰহাতলে যাব ই কিন্তু নিশ্চিত আমাৰ যিসকল প্ৰতিনিধি আছে আমাৰ তিৱাৰে হওক বা আমাৰ মিচিঙৰে হওক বা দেউৰীয়ে হওক যাৰে নহওক জনজাতীয় যিসকল প্ৰতিনিধি আছে তেখেতসকলে নিশ্চয় এই কথাষাৰ প্ৰতিবাদ কৰিব পাৰিলেহেঁতেন যিহেতু আমাক 6 জনগোষ্ঠীক ট্ৰাইবেল দিয়া মানেই আমাৰ জনজাতিসকলক ধ্বংস কৰা এটা পৰিকল্পনা চৰকাৰে কৰি আছে কিয় কৰিছে আমি এই কথাটো বুজি পোৱা নাই যিহেতু জনজাতি এটা জন্মগত অধিকাৰ হয় ইয়াক বিচাৰিলে কিনিলে পোৱা অধিকাৰ নহয় এইটো গতিকে তেওঁলোকে এইটো বুজা দৰকাৰ আছিলে যে 6 জনগোষ্ঠীটো 6 জনগোষ্ঠী মানুহবিলাকে বুজা দৰকাৰ আছিলে যে এইটো কিনি লোৱা বস্তু নহয় গতিকে আমি বিশেষকৈ চৰকাৰখনক দুখ পাইছোঁ আৰু চৰকাৰখনক আমি সকীয়াই দিব খুজিছোঁ যিহেতু 29 তাৰিখে যিটো বিধানসভাত প্ৰতিবেদন দাখিল কৰিলে এইটো এতিয়াও বিবেচনা কৰক অন্যথা ভৱিষ্যতে ট্ৰাইবেলসকল জাগিব আৰু জাগিলে বহুত ভয়াৱহ হ'ব অসমৰ পৰিস্থিতি 6 জনগোষ্ঠীৰ যিটো
এডভান্স কমিউনিটি এই 6 জনগোষ্ঠীৰ যিটো এডভান্স কমিউনিটি কেতিয়াও জনজাতিকৰণ হ'ব নালাগে আৰু কেলে বুলি ক'লে মানে ইহঁতে এনেকৈ একে এডভান্স চবখিনি দিশতে এডভান্স হয় কিন্তু আজি আমি 14টা জনগোষ্ঠীকেইটা যেনেকুৱাকৈ আমি প্ৰাপ্য পাব লাগিছিলে আনি যেনেকুৱাকৈ আমি জাতীয়কৰণ হৈ পিনিও আজিৰ দিনলৈকে আমি উন্নতি হোৱা নাই শিক্ষা দিশৰ পৰা লৈ পিনি আমি ছ'চিয়েলি হওক বা আমি আজি পলিটিকেল দিশতে হওক আমি চবতে মানে আমি আমাক প্ৰেছাৰাইজ আৰু আমাক মানে ডাউন কৰি থোৱা যেন লাগিছে সেইকাৰণে আমি কেতিয়াও আমি উন্নতি হোৱা নাই আৰু যদি সেইটো সময়তে যদি আমাক এই 45 লাখ মানুহৰ ওপৰতে যদি আকৌ যদি 1.5 লাখ মানুহ যদি আমাক জাপি দিয়ে তেতিয়া 1.5 কোটি মানুহ যদি জাপি দিয়ে আমি সেইটো আমিতো উন্নতি আমি জাতীয়তা হৈ পিনে আমি জনজাতি হৈ পিনে আমি উন্নতি হোৱাই নাই আৰু যদি 1.5 কোটি জাপি দিয়ে তেতিয়াহ'লে আমাক সেইটো মানে আমাক যেন কৰবা মানে হেঁচি পিনি থোৱা যেন আমি পোৱা যেন আমি পাইছোঁ সেইকাৰণে আমি সবে আমি মিলি পিনে আমি এইটোৱে আমি নাকচ কৰোঁ যে এই 6 জনগোষ্ঠী এইটো এডভান্স কমিউনিটি আছে যিমানখিনি আছে ইহঁতে হ'ব নালাগে আৰু আজি যিমানখিনি বিল দাখিল হৈছে বিলটো মানে নাকচ হ'ব লাগে ইয়াত গণ্য হ'ব নালাগে আমি এইটো প্ৰেছ মিটৰ পৰা এইটোৱে জনাই দিলোঁ আপোনালোকে গম পাইছে যে কেবিনেট যি প্ৰতিবেদনে জনজাতিসকলৰ যি আমাৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ উন্নতিৰ ক্ষেত্ৰত আমাৰ বাধা নাই কিন্তু জনজাতি কৰাৰ ক্ষেত্ৰত আমাৰ বাধা আছে সদৌ অসম সুন্দৰ কছাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা CC's তৰফৰ পৰা যে আমাৰ যিকেইটা 10% যি অধিকাৰ আছে এই 10%ত যদি আৰু 100%ৰ যি 90% যদি আমাৰ লগত জাপ খাই যায় তেতিয়াহ'লে কি হ'ব ইয়াৰ ব্যৱস্থা গতিকে আমি ইয়াতে 14টা জনজাতিয়ে যি পিছপৰা ভাৰতৰ সংবিধানৰ কবজত থকা আমাৰ খৰ্ব হয় তেতিয়াহ'লে আমি ইয়াত ক্ষান্ত নাথাকিম গতিকে কেবিনেট পৰ্যায়ত এই চৰকাৰৰ অংশীদাৰসকলৰ ট্ৰাইবেল জনজাতীয়ৰ যিখিনি আমাৰ অংশীদাৰ হৈ থকা MLA মিনিষ্টাৰে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যদি ট্ৰাইবেলে যদি এক্সিষ্টিং ট্ৰাইবেলসকল যদি সুৰক্ষিত নহয় এই চৰকাৰখনত ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনত ওলাই অহাই ভাল মই ইয়াৰ পৰা আজি ধিক্কাৰ দিছোঁ এই চৰকাৰখনক যদিহে এতিয়াও সময় আছে আমাৰ এই প্ৰতিবেদনৰ ক্ষেত্ৰত এডজাষ্টিং আমাৰ জনজাতিৰ কোনো এফেক্ট নোহোৱাকৈ তেওঁলোকক উন্নতিৰ ক্ষেত্ৰত দিয়ক কিন্তু জনজাতিখন আমাৰ বিৰোধিতা আছে